যিসকলে আগন্তুক দিনত বিএসসি নাৰ্ছিং কৰিম বুলি ভাবি আছে তেওঁলোকৰ এটা খুবেই ভাল খবৰ যে ইতিমধ্যে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ পৰা এখন নটিফিকেশন প্ৰকাশ পাইছে বিএসসি নাৰ্ছিঙৰ 30টা সিট আছে দেখিছে only female candidate eligible আৰু total course to year time আছে 4 বছৰ ইয়াত দিছে তাৰ কাৰণে আপোনালোকে সিলেক্ট হ'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ আৰু সায়েন্সৰ যিটো কমন এন্ট্ৰেন্স এক্সামিনেশন হয় সেই এক্সামটো আপোনালোকে ক্লিয়াৰ কৰিব লাগিব তাৰ পাছতে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত দিছে লগতে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব সায়েন্সৰ আৰু ৰিজাল্ট দিয়াৰ পাছতহে আপোনালোকৰ অনলাইন লিংক এক্টিভ হ'ব ইয়াত দিছে আৰু লিংক এক্টিভ হোৱা 21 দিনৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব অনলাইন এপ্লিকেশন ফৰ্ম থ্যাংক ইউ